Hello, hi everyone. তো এতিয়ালৈকে পুলি ব্লক প্ৰবলেমৰ দুটামান ভিডিও বনালো আমি তাত কিছুমান কোৱেশ্চন সলভ কৰিলো বাট সেই গোটেইবিলাক কোৱেশ্চন কিহৰ আছিল ফিক্স পুলিৰ ওপৰত বেস্ট আছিল কোৱেশ্চন কিটা আজি এটা কোৱেশ্চন কৰিম যেটো মুভিং পুলি আৰু এটো জেই বা নিটত যদি কোৱেশ্চন আহে মুভিং পুলিৰ ওপৰত বেছিকৈ আহে কাৰণ ইয়াতে কনস্ট্ৰেন্ট ইকুৱেশ্যনৰ ইউজ হয় আৰু কনস্ট্ৰেন্ট ইকুৱেশ্যন আমি জানো নে নাজানো হেতুৱে টেষ্ট কৰে আসলতে নিট জেই এক্সাম বিলাকত তো সেইকাৰণে এই মুভিং পুলিত কেনেকৈ কনস্ট্ৰেন্ট ইকুৱেশ্যন এপ্লাই কৰি আমি সলভ কৰিব লাগে সেই কথাটো শিকো এতিয়া ঠিক আছে ইয়াৰ এটা কোৱেশ্চন দিয়া আছে 2 কেজিৰ ব্লক 4 কেজিৰ ব্লক আৰু 8 কেজি এনেকৈ তিনটা ব্লক দিয়া আছে যদি ভালকৈ মন কৰা এই ফাৰ্স্ট পুলিটো দিস ইজ ফিক্সড আৰু ইয়াত ফিক্স কৰি থৈ দিছো না মই ইয়াতে ইয়াৰ ওপৰত উঠানামা কৰিব পাৰিব নেকি নোৱাৰে বাট এই পুলিটো মুভিং পুলি কিয় কাৰণ যদি 2 কেজিৰ ব্লকটো তলৰ পিনে আহে তে এই পুলিটো ঘূৰিলে উপৰৰ পিনে যাব না উপৰৰ পিনে যাব মানে কি পুলিটো উপৰৰ পিনে যাব বা যদি 2 কেজিৰ ব্লকটো উপৰৰ পিনে যায় তো পুলিটো এনেকৈ ঘূৰিলে এই পুলিটো তো এই পুলিটো তলৰ পিনে আহিব মানে এই পুলিটো মুভ কৰি থাকিব পাৰে দিস ইজ কল মুভিং পুলি ওকে দ্য মুভিং পুলিৰ কোৱেশ্চনত আমি ডাইৰেক্টলি এক্সেলাৰেশ্যন বা কেনেকৈ উলিয়াব লাগে কিন্তু ডাইৰেক্ট আমি এতিয়ালৈকে যিমানবিলাক সলভ কৰিছিল তেনেকৈ নহয় অলপ বেলেগ আৰু যদি এই কোৱেশ্চনটো কৰাৰ আগতে মই এটা সাজেষ্ট কৰিম ইয়াৰ দুটামান আগত ভিডিও আগত মই বনাইছিলো কনস্ট্যান্ট ইকুৱেশ্যনৰ ওপৰত ভিডিও এটা কি মুভিং পুলিত কেনেকৈ কনস্ট্যান্ট ইকুৱেশ্যন এপ্লাই কৰিব লাগে সেই ভিডিওটো চাই আহিবা নাচালে আকৌ বুজি নাপাবা আকৌ ঠিক আছে এটা তাত যে আমি সেই ভিডিওটোত যে শিকিছিলো যিমানবিলাক কনসেপ্ট ইয়াত এপ্লাই কৰো আমি এতিয়া হ'ব তো কেনেকৈ কৰিম ফাৰ্স্ট চাব লাগে এবিডি ড্ৰ কৰিব লাগিব আলটিমেটলি 2 কেজি 4 কেজি আৰু 8 কেজিৰ বাট তাৰ কাৰণে আমি চাও কি এক্সেলাৰেশ্যনৰ ডাইৰেকশ্যন কোন পিনে কি হৈ আছে কোৱেশ্চন ইজ ফাইন্ড টেনশন ইন দা স্ট্ৰিং এই স্ট্ৰিংডালৰ টেনশন আৰু এই স্ট্ৰিংডালৰ টেনশন উলিয়াব লাগে সাপোজ ইয়াত টেনশন টি এই স্ট্ৰিংডালৰ তো সেম স্ট্ৰিং ইটো সাইডৰ টি হ'ব তো যদি পুলি এটাৰ দুয়ো সাইডে টেনশন টি থাকে তাৰ ওপৰৰ টেনশন কি হৈ যায় 2t আমি পঢ়িছো অলৰেডি কিয় হয় 2t তো যদি এই পুলিটোৰ ইটো সাইডে কিমান টেনশন আছে এটা 2t তো ইটো সাইডে কিমান থাকিব 2t সেম ৰছি ন তো ইটো 2t ওপৰত কি হ'ব 4t আই হোপ ইটো বুজাতে একো প্ৰবলেম হোৱা নাই পুলি এটাৰ দুয়ো সাইডে যি টেনশন থাকিব তাৰ টুৱাইজ হ'ব ইয়াৰ ওপৰৰ যেটো টেনশন তো ইটো 2t মানে কি এই সাইডৰ 2t হ'ব এডাল স্ট্ৰিং তো 2t ওপৰত 4t হ'ব মই ইকুৱেশ্যনটো মুছি দিও ইয়াতে বাট ইয়াত প্ৰবলেমটো কি যেতিয়া আমি মুভিং পুলি থাকে ইয়াৰ আগৰ কোৱেশ্চনটো আমি কি পঢ়ি আহিছিলো এটা এই 8 কেজি আৰু 4 কেজি ব্লকৰ কোনটো তলৰ পিনে যাব 8 কেজি টো যেটো ইয়াৰ ওয়েট বেছি তো এই তলৰ পিনে আহিলে এই 4 কেজি টো ওপৰৰ পিনে যাব কাৰণ পুলিটো এনেকৈ ঘূৰিব না এই তলৰ পিনে আহিলে এই ওপৰত যাব তো ইয়াৰ যিমানবিলাক আগৰ কোৱেশ্চন আমি পালো হেবিলাক সব ফিক্স পুলি দিছিল আৰু ফিক্স পুলিত এই দুয়োটা এক্সেলাৰেশ্যন সেম থাকে যদি ইটো এ হয় তে ইটো এ হ'ব বাট অপোজিট ডাইৰেকশ্যন কিন্তু মুভিং পুলিত এই কেছটো নহয় ঠিক আছে এই পুলিটো মুভিং ন এটা এই দুয়োটা এক্সেলাৰেশ্যন সেম নহয় আমি পাইছিলো আমি যেতিয়া কনস্ট্যান্ট ইকুৱেশ্যন ডিসকাস কৰিছিল তাত আমি কি পাইছিলো কি পুলিটোৰ যেটো এক্সেলাৰেশ্যন হ'ব সেই এক্সেলাৰেশ্যনটো তাৰ দুয়ো সাইডৰ এক্সেলাৰেশ্যনৰ এভাৰেজ ল'ব লাগে ইকুৱেল টু এভাৰেজ হৈ যায় সাপোজ আমি ল কেনেকৈ গম পাম ইটো সাপোজ আমি a2 বুলি লৈ ললো বা a1 ল a2 কিয় a1 সাপোজ দিস ইজ a2 দে আর নট সেম নাও বিকজ মুভিং পুলিৰ কাৰণে ঠিক আছে মুভিং পুলি আছে কাৰণে দুয়ো সাইডৰ এক্সেলাৰেশ্যন সেম নহয় এতিয়া বেলেগ হ'ব সো সাপোজ ইটো a1 ললো ইটো a2 ললো হ'ব সাপোজ এই পুলিটোৰ এই ৰছিডালৰ ইটো পুলিটো যেটো এক্সেলাৰেশ্যনে আহিব হেতু সাপোজ মই ওপৰৰ পিনে ললো বা তলৰ পিনে আহি আছে নে তলৰ পিনে হ'ব তলৰ পিনে ললো a3 ঠিক আছে যদি ইটো a3 তো এই 2 কেজি ব্লকৰ এক্সেলাৰেশ্যন কি হ'ব a3 হ'ব কাৰণ এই পুলিটো কি ফিক্সড পুলিৰ দুয়ো সাইডে সেম এক্সেলাৰেশ্যন থাকে যদি ইটো a3 তো ইটো a3 ক্লিয়াৰ বাট মুভিং পুলিৰ দুয়ো সাইডৰ এক্সেলাৰেশ্যন সেম নাথাকে দুয়োটা বেলেগ বেলেগ ইটো a1 হ'ব সাপোজ ইটো a2 a1 a2 তো আমি নিজৰ মতে লৈছো কোনবা a2 ইটো লব পাৰা ইটো a3 লব পাৰা জি লোৱা মতে এটা এক্সেলাৰেশ্যনটো ক্লিয়াৰ ন কেনেকৈ ল'ব লাগে যদি ফিক্স পুলি থাকে দুয়ো সাইডে সেম এক্সেলাৰেশ্যন মুভিং পুলিৰ দুয়ো সাইডে বেলেগ বেলেগ এক্সেলাৰেশ্যন হ'ব তো ইয়াত যদি আমি এটা কনস্ট্যান্ট ইকুৱেশ্যনছ
পুট কৰিব লাগে কনস্ট্যান্ট ইকুয়েশন কি হ'ব ইয়াতে লিখিব লাগে যদি কনস্ট্যান্ট ইকুয়েশন কি হ'ব কি কৈছিলো মুভিং পুলিটোৰ যেটো এক্সেলাৰেশন হেতু তাৰ দুয়ো সাইডৰ এক্সেলাৰেশনৰ এভাৰেজ হয় বাট এভাৰেজ লিখোতে we have to consider the sign conventions তলৰ পিনে এক্সেলাৰেশন থাকিলে নেগেটিভ ওপৰৰ পিনে থাকিলে পজিটিভ a3 পুলিৰ এক্সেলাৰেশন কি a3 কিন্তু তলৰ পিনে আছে না সেই কাৰণে মাইনাস লম ইকুৱেল টু কাৰ সমান হ'ব a দুয়োটাৰ এভাৰেজ ক্লিয়াৰ সো a1 to ওপৰৰ পিনে আছে কাৰণে a1 প্লাস লৈছো a2 to তলৰ পিনে আছে মাইনাস a2 divided by 2 দুয়োটাৰ এভাৰেজ হ'ব this is your equation 1 suppose bas constant equationer ane constant equationer concept tor pora itu ami uliabo lage ei equation to jetia lage ami likhibo nuaru moving pulit tetia lage question to solve no hobo itu ঠিক আছে এতিয়া আকৌ বাকি ইকুয়েশন বিলাক লাগে সাপোজ আমি 2 kg ৰ এবিডি ড্ৰ কৰিম এতিয়া 2 kg কি হ'ব তলৰ পিনে বাকি বিলাক তো ইজি ন গ্ৰেভিটি 20 ৰে টানি আছে ওপৰৰ পিনে ফোর্স কি লাগি আছে 2t एक्सेलरेशन ऊपर पिने a3 तो यार इक्वेशन की होबो 2t minus 20 equal to 2 into a3 इक्वेशन 2 होबो सपोज 4 kg ड्रा करिम एबिलाकत तो टाइम ना लागे न जल्दी जल्दी लिखि दिसु 4 kg की होबो fbd ड्रा करा इतिया लके किमान क्वेश्चन करिलो आमी किमान कन्सेप्ट डिस्कस करिलो हेता जदि ताते कन्फ्यूज होय देखो कि केनेके fbd ड्रा करिब लागे केनेके न्यूटन्स लटा केनेके होबो न तो 4 kg तलक किमान 40 रे ग्रेविटी टानी আছে ওপৰৰ পিনে t एक्सेलरेशन ওপৰৰ পিনে a1 তো ইয়াৰ ইকুয়েশন কি হ'ব অলপ ইটো সাইডে লিখো ইয়াৰ ইকুয়েশন কি হ'ব t - 40 = 4a1 দিস ইজ ইকুয়েশন 3 8 kg ড্ৰ কৰো 8 kg কি হ'ব তলৰ পিনে 80 ऊपर पिने टेंशन टी और एक्सेलरेशन डायरेक्शन a2 सो न्यूटन्स लॉ अप्लाई करले की होबो नेट फोर्स 80 - t इक्वल टू मास इनटू एक्सेलरेशंस इक्वेशन 4 हल इटा जदि आमी कन्स्ट्रेंट इक्वेशन तो आमार हातत ना थाके इफ वी डू नॉट नो हाउ टू गेट दिस कन्स्ट्रेंट इक्वेशंस आमी जदि ना जानो केनेके इटू इक्वेशन तो उलियाबो लागे तो आमी की जानो इटा लगे ए तिनिटा एबिडि ड्र करी ए तिनिटा इक्वेशन तो इजी কিন্তু অকল এই তিনিটা ইকুয়েশনৰে আমি সলভ কৰি টেনশন উলিয়াব নোৱাৰিম কিয় ইয়াত কিমানটা আননোন আছে ফ্যাক্টৰ t a1 a2 a3 চাৰিটা আননোন আছে কিন্তু ইকুয়েশন আমাৰ তিনটা আছে ন সেই কাৰণে আমি উলিয়াব নোৱাৰিম সেই কাৰণে আমাৰ কনস্ট্যান্ট ইকুয়েশনটোৰ প্ৰয়োজন এটা কনস্ট্যান্ট ইকুয়েশনটো আইজাৰ লগলে কি হল চাৰিটা ইকুয়েশন চাৰিটা আননোন ইজি তো কি কৰিম যদি মই এক নম্বৰ ইকুয়েশনত ইকুয়েশন 1 তাত যদি মই a3 এর ভ্যালু পুট কৰো a3 এর ভ্যালু কি এই ইকুয়েশনটোৰ পৰা চোৱাচোন a3 এর ভ্যালু কি ইট ইজ 2t - 20/2 ন a3 2 2 ইটো লৈ ইন তো সেই ভ্যালুটো a3 পুট কৰিম ইয়াতে কনস্ট্যান্ট ইকুয়েশনত মাইনাসত আছে কিন্তু মাইনাস অফ 2t - 20/2 ইকুৱেল টু a1 এর ভ্যালু কেনেকে ইটো ইকুয়েশনৰ পৰা আহি যাব a1 কি আহিব t - 40/4 ইকুৱেল টু a1 ন 4 তো ইটো সাইডে আহিলে ইয়াত পুট কৰিম মই a1 ত পুট কৰি দিম এই ভ্যালুটো t - 40/4 হ'ব মাইনাস a2 কৰ পৰা আহিব ইটো ইকুয়েশনৰ পৰা ইয়াৰ পৰা যদি মই উলিয়াও a2 কি হ'ব 80 - t/8 ঠিক আছে 8 তো ইটো সাইডে আহিব 80 - t/8 পুট কৰিম ইয়াতে a2 ৰ জায়গাত 80 - t/8 ডিভাইডেড বাই 2 তাৰ মানে কি হৈছে মই কনস্ট্যান্ট ইকুয়েশনত a1 a2 আৰু a3 এর ভ্যালু পুট কৰিছো কোৰ পৰা এই fbd ড্ৰ কৰি 2 kg 4 kg 8 kg ৰ fbd ড্ৰ কৰি যেগিটা ইকুয়েশন পাইছিলো তাৰ পৰা a1 a2 a3 উলিয়াই কনস্ট্যান্ট ইকুয়েশন পুট কৰি দিছো এটা ইয়াক সলভ কৰিব লাগে আচ্ছা ইটো সাইডত 2 আছে ইটো সাইডত 2 ডিনোমিনেটৰত ক্যান্সেল যাব দিওটা হ'ব তো কি থাকি গল মাইনাস তো মই ব্র্যাকেট খুলি দিও -2t মাইনাসে প্লাস 20 ইকুৱেল টু ইয়াত কি আছে t - 40
by 4 minus ওপৰত 80 minus t by 8 minus 2t plus 20 ইটো আৰু মোৰ কাৰণে ৰখি থাকিব নালাগে নিজে নিজে সলভ কৰা এলসিএম লৈ পেলাই t ভ্যালু কি আহিব ঠিক আছে পজ কৰি পেলাই নিজে নিজে ট্ৰাই কৰা সলভ কৰিব আৰু লাষ্টত আহি পেলাই মোৰ লগত আনসাৰ মিলে নে চাবা ইকুৱেল টু 4 আৰু 8 ৰ এলসিএম ইজ 8 2 টাইমস যাব 2t minus 80 minus 80 plus t LCM 8 4 रे 8 2 times 2 into t minus 40 तो 2 रे t 2t minus 2 into 40 80 minus 8 रे 8 1 times से जाए तो डायरेक्टली 80 minus t बट आगत माइनस আছে কাৰণে minus 80 minus minus plus t এই 8 মই এটো সাইডে লৈ আহিম ক্রস মাল্টিপ্লাই সো minus 16t minus 2 into 8 plus 20 into 80 sorry 20 into 8 160 equal to 2t plus t so total 3t minus 80 minus 80 160 হবো so 160 to d to side আনো কি থাকি যাব 160 plus 160 3t আৰু 16 to হিটো লৈ যাম তো plus 16t so 160 plus 160 320 3 plus 16 is 19t so t value কিমান আহিল আমাৰ 320 by 19 নিউটন বাস এটাই आंसर হ'ব টেনশন উলিয়াব লাগিছিল আমি স্ট্রিংত আচ্ছা টি মানে কোনটো টি আহিল এই স্ট্রিং ডালৰ যেটো টেনশন ঠিক আছে যদি মোক কোৱেশ্চনত কই কি এই ডালৰ টেনশন উলিয়াব লাগে এই ৰছী ডালৰ তো কি হ'ব 2 into t 2 ৰে মাল্টিপ্লাই কৰি দিম হেতু ঠিক আছে ইয়াৰ কি টেনশন 2t ন আমি t এ উলিয়ালো সো 2 ৰে মাল্টিপ্লাই কৰি দিম 2t যদি এক্সামত খুদে কি ইয়াৰ টেনশন লাগে এই ৰছী ডালৰ কি হ'ব 4t 4 ৰে মাল্টিপ্লাই কৰি দিম হেতু ক্লিয়াৰ 4 into 320 by 19 হৈ যাব তো এনেকে উলিয়াই গটেবিলা আচ্ছা ইয়াত যদি মোক এক্সেলাৰেশন খুদে সাপোজ কোৱেশ্চনটো কি a1 a2 আৰু a3 ৰ ভ্যালু উলিয়াব লাগে কেনেকে উলিয়াম টেনশন আহি গল ন এই টেনশনৰ ভ্যালু ইয়াত পুট কৰি দিলে হল a3 এই টিৰ জায়গাত 320 by 19 পুট কৰি দিবা সলভ কৰিবা ইউ উইল গেট a3 ইয়াতে টিৰ জায়গাত এই ভ্যালুটো পুট কৰি দিবা ইউ উইল গেট a1 এই ইকুৱেশনটো টিৰ জায়গাত এটো ভ্যালু পুট কৰি দিবা ইউ উইল গেট a2 হ'ব নিজে নিজে কৰিবা এটো a1 a2 a3 বাট দিস ইজ দা ওয়ে কি কনস্ট্যান্ট ইকুৱেশন এপ্লাই কৰি মুভিং পুলিৰ ইকুৱেশন বিলাক কেনেকে সলভ কৰে হ'ব মই আকৌ এবাৰ তৎক্ষণাতে সামাৰাইজ কৰি দিও মুভিং পুলিৰ যেটো এক্সেলাৰেশন হ'ব পুলিৰ যেটো এক্সেলাৰেশন মুভিং পুলি মানে কি পুলিটো মুভ কৰিছে তাৰ তো এক্সেলাৰেশন থাকিবই ন সেই এক্সেলাৰেশনটো তাৰ দুয়ো সাইডৰ এক্সেলাৰেশনৰ এভাৰেজ হয় বাট যেটা মই এভাৰেজ লম উই হ্যাভ টু কনসিডার দা সাইন কনভেনশনস ওপৰৰ ডাইৰেকশনত আছে যদি প্লাস তলৰ ডাইৰেকশনত আছে যদি মাইনাস ইয়াত 8 কেজি টো বেছি হেভি ন 4 কে সেইকাৰণে 8 কেজি টো তলৰ পিনে আহিব সেইকাৰণে মই a টোৰ ডাইৰেকশন এনেকে লৈছো 4 টো ওপৰৰ পিনে যাব আৰু ইয়াত 8 কেজি 4 কেজি আছে আৰু ইয়াত 2 কেজি আছে তো আলটিমেটলি ইটোৱে তলৰ পিনে আহিব ন সেইকাৰণে ইয়াৰো মই এক্সেলাৰেশন তলৰ পিনে লৈছো a3 যদি ইটো a3 হয় এই পুলটো ফিক্স তো ইটো সাইডৰ a3 হ'ব অপোজিট ডাইৰেকশনস আচ্ছা কোনোবাই এনেকো লব পাৰা কি a2 টো ওপৰৰ পিনে লব পাৰা a1 টো তলৰ পিনে লব পাৰা a3 ওপৰৰ পিনে জেনেকে নকৰা কিয় বাট যদি তোমাৰ সাপোজ a1 হ'ব লাগিছিল কেনেকে তলৰ পিনে যেহেতু 8 কেজি টো ডাঙৰ কিন্তু তুমি সাপোজ উল্টাকে জুম কৰিলা কি মই a2 এনেকে লম এনেকে নহয় মই a2 এনেকে কৰিম still will get the answer বাট তোমাৰ a2 তেতিয়া কি হ'ব নেগেটিভত পাবা you will get the value of a2 in negative তাৰ মানে কি উল্টা হৈছে তোমাৰ দোৱাত উল্টা হ'ব মানে অৰিজিনাল ডাইৰেকশনটো তাতকে উল্টা তো জেনেকে লোৱা ভ্যালুটো তা সেমে আইব বাস আগত মাইনাস আই যাব যদি ডাইরেকশন লোৱাত খেলিমেলি হয় ঠিক আছে তো তাৰ পাছত আমি এই ব্লক কেইটাৰ এভৰি ড্ৰ কৰি ইকুৱেশন লিখাটো ইজি অলৰেডি বহুবাৰ কৰিছো বাট কনস্ট্যান্ট ইকুৱেশনটো লিখিব জানিব লাগে ইয়াতে পাছত কনস্ট্যান্ট ইকুৱেশন a1 a2 a3 ভ্যালু পুট কৰি দিম ম্যাথমেটিক্স খিনি সলভ কৰি উইল গেট দা আনসার এটা যদি কোনোবাই আকৌ এইবিলাক এলসিএম সেলসিএম লোৱাত ভুল কৰা তেতিয়া আৰু কোট হ'ব আৰু ন তো ঠিক আছে এয়া আছিল কনস্ট্যান্ট ইকুৱেশন এপ্লাই কৰি মুভিং পুলি বিলাক কেনেকে সলভ কৰিব লাগে কিন্তু জেই নিটৰ কোৱেশ্চন বিলাক কেনেকে থাকে জানে স্পেশালি জেইৰ কি অকল এনেকে মুভিং পুলিটো থাকিবই তাত তোমাক ডিসপ্লেসমেন্টটো উলিয়াব দিব ডিসপ্লেসমেন্ট উলিয়াবৰ কাৰণে আকৌ আমি কাইনেমেটিক্সৰ ইকুৱেশন বিলাক লগাব লাগিব s = ut + ½ at² এইবিলাক
ঠিক আছে বাৰু সেইবিলাক কুৱেশ্যন মই ল'ম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিমানবিলাক আহিছে জেই নিটত আমি সলভ কৰিম বেলেগকৈ বাট এতিয়া আমি আগে আমাৰ বেছটো বনাই লওঁ বেছিকখিনি বুজি লওঁ কি কেনেকৈ কৰিব লাগে ঠিক আছে বাকী সেইবিলাক ইমানো টাফ নহয় একে ইজি এইবিলাক যদি বুজি পোৱা সেইবিলাক একেবাৰে ইজি হৈ যাব হ'ব ঠিক আছে ওকে তো ইয়াৰ এটা কুৱেশ্যন আছে হোমৱৰ্ক আচলতে এইটো সবে ট্ৰাই কৰিবা ঘৰত কি সেম এইমাত্ৰ যেনেকৈ কৰিলোঁ ইয়াত মুভিং পুলি এটা দিয়া আছে ব্লকবিলাক দিয়া আছে তাৰ মাছ দিয়া আছে কুৱেশ্যন সুধিছে কি ফাইন টি ডেছ ইন দ্য শোন ফিগাৰ ক'ত শোন ফিগাৰটোত ক'ত আছে টি ডেছ এই ওপৰৰ এইটো মানে এই টেনশ্যনটো কেনেকৈ উলিয়াব লাগে এইমাত্ৰ চালোঁ আমি ভিডিঅ'টোত কেনেকৈ উলিয়াই সেই টেনশ্যনটো ঠিক আছে তো ঘৰত ট্ৰাই কৰিবা আৰু আনচাৰ যাৰ যি আহে কমেণ্ট বক্সত জনাবা আৰু কমেণ্ট বক্সত মই ৰিপ্লাই কৰিম যাৰ যাৰ হয় যাৰ যাৰ নহয় তথাপিও মই ৰিপ্লাই কৰি ক'ম ঠিক আছে আৰু ইয়াৰ সলিউশ্যন কি হয় তাৰ এই সলিউশ্যনটো মই নেক্সট ভিডিঅ'টোত জনাই দিম পুৰা ডিটেইল সলিউশ্যন কি কেনেকৈ হয় ঠিক আছে বাট তোমালোকে ট্ৰাই কৰিবা কৰি পেলাই কমেণ্ট বক্সত জনাবা কি কাৰ কি আনচাৰ আহিছে হ'ব ঠিক আছে বাই বাই